মতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ মই নিজে যিয়ে নাভাব লাগিলে মানুহৰ কাৰণে মই বিয়া কৰাইছো ন একেলগে একেটা ঘৰতে আছো প্ৰথমতে যদি ভাবিছিলো মই তোমাক বুজাই দিলে বুজি পাই যাবা তাৰ পাছত ভাবিলো বুজাই দিলে বুজি পোৱাটো হৈ থকা নাই এতিয়া বিয়া কৰা একেলগে একেটা ঘৰত থকাৰ পাছত বুজাই দিলে বুজি পোৱাৰ নিচিনা কথা হৈ আছে জানো এই কথাটোত ছাপোৰ্ট দি তুমি এটা শব্দও নকবা মই তোমাক বাৰে বাৰে কৈ আছো আমাৰ ছোৱালীৰ কাৰণে আনৰ ছোৱালী এজনীক অন্যায় হোৱাটো মই নিবিচাৰো তাইৰ কাৰণে যদি আনৰ অন্যায় হয় জানি বুজি যদি তাই কাৰোবাৰ অন্যায় কৰিব বিচাৰে তেনেহ'লে আমি তাইক কি শিক্ষা দিলো নো নেভাৰ মই ইমান বেয়া কাম এটাত ছাপোৰ্ট দিব নোৱাৰো তুমি বুজিবা সেইটো কথা মই আহোঁ যা বৰ হবা অলপ ওচৰতে ভাল কফি হাউচ এখন আছে বৰ নহবলৈ কৈছা আৰু কি অ'কে কফি মই এতিয়া কেইকাপ বিসৰ্জন দিব লাগিব সেইটো জানিব পাৰিম নেকি হাৰ্ডলি 3 কাপ সঁচানে সঁচা যদিহে ভিতৰত কাষ্টমাৰ বেছি নাই ডোন্ট ৱৰি মই সালমাক ফোন কৰিছো নহয় মোৰ কাৰণে সিট থৈ দিছে থ্যাংক গড তুমি ধুনিয়াকৈ কফি খাই থাকা মই মোৰ কামখিনি কৰি লওঁ অ'কে বেছি সময় নালাগি দিয়া সোনকালে হৈ যাব আৰু শুনা বৰ হৈ আছো বুলি 3 কাপ কফি নাখাবা কিন্তু 1 কাপে খাবা বেছি কফি খালে গেছে ধৰিব মই যিমান পাৰো সোনকালে কামখিনি কৰোৱাই তোমাক ফোন কৰি আছো আহি যাবা তুমি অ'কে মেম মেম আপুনি বহুত বুজালে মোক এতিয়া যাওক প্লিজ বদমাছ বাই যোৱা যোৱা দাদা কিবা আছিল ভাড়া ৰুম এটা লাগিছিল সিংগুল নে ডাবল সিংগুলে থাকিব ছোৱালী এজনী থাকিব এটা আছে চাই লোৱা হিৰো চাই লো বলক আহা বলক নমস্কাৰ নমস্কাৰ ভাড়া ৰুম এটা লাগিছিল পোৱা যাব নেকি নাই ভাড়া ৰুম নাই ন দাদা কোৱাচোন ইয়াৰ ওচৰত ভাড়াঘৰ পোৱা যাব নেকি ভাড়া ৰুম এইখিনি নাই অলপ আগলৈহে পাবা এইফালে পাম ন ঠিক আছে এৰা এই ফোন ৰিচিভ কৰিছেনে নাই কৰা মই কিন্তু সঁচাকে এতিয়া পাগল হৈ যাম মোৰ ধৈৰ্যৰ বান হেৰাই গৈছে তাই ফোন ৰিচিভ নকৰিলে মই কি কৰিম কিয় মোক অশান্তি দি আছা অশান্তি তুমি পাবই লাগিব কি এই অশান্তিখিনি তুমি নিজে আৰ্জি লৈছা কি কথা কৈ আছা তুমি মই তোমাক বাৰে বাৰে কৈ আছিলো মৰম কৰিছা কৰা কিন্তু মূৰৰ ওপৰত তুলি নলবা
শুনিলা মোৰ কথা নুশুনিলা এতিয়া কি হৈছে বেলেগৰটো বাদেই দিয়া তোমাৰ মোৰ কথাই নমনা হ'ল ফোন কৰা আৰু য'তেই আছে 1 মিনিট নোৰোৱাকৈ ঘৰলৈ আহিবলৈ কোৱা মইতো তাইক ফোন কৰিয়ে আছো তাই ৰিচিভ নকৰিলে মই কৰো কি মই ঠিক বুজি পাইছো আমাৰ নাক কাণ কাটি হাতত লোৱাৰ সময় আহি পৰিছে ঠিক বুজি পাইছো মই এনেই মানুহবোৰ আমাৰ ওপৰত চকু সমস্যা বঢ়াৰ পাছত কাক কি উত্তৰ দিবা মোলৈ একো নেঠেলিবা এনেকুৱা যে এটা অশান্তিৰ দিন আহিব মই ভাবিবই পৰা নাছিলো কি হৈ গ'ল এইবোৰ মই তোমাক কৈছিলোৱে আমি যেনেকৈ আছিলো তেনেকৈ আমি সুখী থাকিলোহেঁতেন মিছাতে এইবোৰ নকবা সেইটো কথা নকবা অন্য যি কথা কোৱা মই সকলো সহ্য কৰি ল'ম কিন্তু এইটো কথা মই সহ্য নকৰিম নকবা কেতিয়াও হেৰি শুনকচোন হয় কওক ননী মাধৱ চৌধুৰীৰ অফিচটো এইটোৱে নেকি হয় আপুনি বাৰু তাত চাকৰি কৰে নেকি হয় আপুনি কাৰোবাক লগ কৰিব আহিছে নেকি মই মানে এই ছায়াক লগ কৰিবলৈ আহিছিলোঁ মানে মই হলো তাইৰ মোমায়েক হয় নেকি মেমটো অলপ ওলাই গৈছে ৰ'ব মই ফোন এটা কৰি দিছোঁ মই কৰি আছো ৰ'ব কেনে ঠিকে আছে ছায়া ছায়া লাগিছে কিন্তু চুলিখিনি কাঢ় হৈ থাকিলে নহয় তোমাৰ একো নাই মই এইটো মিলাই ল'ম সঁচাকেনে বঢ়িয়া চলো ব'লা মামা কিয় কান্দিছ তই নাপায় নহয় তই যে ইমানবোৰ কষ্টৰ মূৰত এইখিনি পাইছহি তাৰ বাবে ভগৱানক সদায় ধন্যবাদ জনাবি তই কাম কৰিবলৈ লৈছ বুলি শুনাৰ পৰা মনটো কিবা উচপিচাই আছিল তোক চাবলৈ বৰ মন গৈ আছিল ছাৰক ক'লো যেতিয়া ছাৰে একেবাৰতে হাঁ বুলি ক'লে ময়ো গুচি আহিলোঁ অকণো হকা বধা নকৰিলে ছাৰে লগে লগে আহিবলৈ ক'লে যেতিয়া ময়ো গুচিয়ে আহিলোঁ আৰু তোক আজি এনেকৈ দেখা পাই মই কিমান শান্তি পাইছোঁ তোক মই বুজাই ক'ব নোৱাৰিম মেম বলক নহ'লে অফিচতে বহো নেলাগে দিয়া ইয়াতেই ভাল লাগিছে ঠিক আছে আপোনালোকে কথা পাতক নহ'লে মোৰ এটা কাম আছে যোৱা ল'ৰাটো বৰ মৰম লগাও মোক যথেষ্ট সহায় কৰিছে হেৰি নহয় এই বিবেকো আহিছে বুলি কৈছিলে সি ক'ত আহিছে এতিয়া পিছে অফিচত নাই কিবা কামত ওলাই গৈছে তাকো লগ পোৱা হ'লে ভালেই আছিল দেচোন মই আকৌ বেছি দেৰি ৰৈও থাকিব নোৱাৰো নহয় বেবীহঁতৰ ভালনে ভাল ভাল মই কমকে দে তোৰ কথা চা ভগৱানে সকলো ঠিকে থাকে মিলাইছে যেতিয়া ভালকে কাম কৰি যাবি ভগৱানে তোক নিশ্চয় সহায় কৰিব হেৰি নহয় ই বিবেক আহোঁতে দেৰি হ'ব নেকি জানো
নহ'লে গৈয়ে থাকোঁতে যায় নেকি? ফাৰ্মাচীখন এৰি থৈ আহিছোঁ নহয়। ছাৰ অকলে আছে, বেছি সময় থাকিব নোৱাৰিম নহয়। বাকী বিবেককো লগ পাই যাব পৰা হ'লে ভাল আছিল। নহ'লে তয়ে কবি মই আহিছিলোঁ বুলি। কম দিয়ক। মাহু, ভালকে থাকিবি, কামবোৰ মনোযোগেৰে কৰিবি। মই গৈ থাকোঁ দে, চিন্তা কৰি নাথাকিবিচোন। অম্লান কোৱা। গ'ল, এইমাত্ৰ গৈছে। নালাগে দিয়া। কি কথা কোৱাচোন, কি কথা? আলা মই নাপাতো দিয়া। যি পাতিব লাগে তুমিয়ে পাতা। তোমাৰ ৰুমটো পচন্দ হৈছে যেতিয়া মই আৰু চাবলগীয়া হ'ব বুলি ভবা নাই। কৈ দিয়া। এডভান্স দিব লাগিব নহয় চাগে? হ'ব দিয়া, বিলখন মোক দি দিবা। শুনাচোন, এখেত আজি অফিচলৈ অহা কথাটো ককাই নিশ্চয় তোমাক সুধিব। কি ক'ব লাগিব তুমি নিশ্চয় অনুমান কৰিছা। মানে তেখেত আজি অফিচলৈ আহিম বুলিয়ে ঘৰৰ পৰা আহিছে। ককা বহুত ফূৰ্তিত আছে তেখেত অফিচলৈ অহাৰ কাৰণে। চ' তুমি নিজে অনুমান কৰি লোৱা ককাই সুধিলে কি ক'ব লাগিব। থেংক ইউ। হ'ব দিয়া, মই গৈ আছো অফিচলৈ। বুজিছ কিৰণ, আজি বাপে প্ৰথম কাম কৰিবলৈ গৈছে। সি কাম কৰিম বুলি কোৱাৰ পৰা মনটো মুকলি মুকলি লাগি আছে। কিন্তু লাহে লাহে কি হৈছে জানো, মনটো দেখোন কিবা গধুৰ গধুৰ লগা হৈছে। আপোনাক কথাবোৰ সিমানকৈ ভাবিবলৈ মানা কৰো। কেলে ভাবি থাকে? কি কথা ভাবিলো মই? বাপে কাম কৰাৰ কথা ভাবিছে, সেইকাৰণে সি অফিচলৈ গৈছে। সেইটো কথাকে আপুনি ঘূৰাই পকাই কিমান ভাবি আছে কওকচোন। একেবোৰ কথাকে যদি ঘূৰাই পকাই ভাবি থাকে মনলৈতো যিকোনো ভাৱ আহিবই। ভাবো বুলি নাভাবো, কেলে জানো এনেকুৱা হৈ আছে ময়ো বুজি পোৱা নাই। অকমান সময় মনটো ভাল লাগি থাকে, আকৌ পাঁচ মুহূৰ্ততে কিবা গধুৰ গধুৰ লাগি থাকে, যেন কিবা এটা বেয়া হৈ আছে। দেখি থকা ভালবোৰ যেন চব মিছা। সঁচাকে কিবা বেয়া হবলৈ গৈ আছে নেকি কিৰণ? এইবোৰ কথা কৈ কৈ মোৰহে মনটো গধুৰ কৰিব যেন পাইছো। তেনেকৈহে কলি নেকি তই? তেনেকৈ নকৈ কেনেকৈ কম? সকলোবোৰ কাম ভবাৰ দৰে হৈছে। এতিয়া নিজৰ গাটো কেনেকৈ ভাল কৰিব লাগে সেইটো কথাহে ভাবিব লাগে। তেওঁ আকৌ হোৱাই নোহোৱাই একেবোৰ কথাকে চিন্তা কৰি থাকে। ঠিক আছে দে, চব চিন্তা এৰিলো। কাইলৈৰ পৰা নিজৰ দেহাৰ কথা চিন্তা কৰিম। কাইলৈৰ পৰা কেলে কৰিব লাগে? আজিৰ পৰাই কৰক। কাইলৈৰ পৰা কৰাৰ কথা কিয় কৈছো জানো? কেলে? ডেইলি খোজ কঢ়াটো এটা ঔষধেই। এনেওতো ঔষধ বহুতেই খাই আছো, কাইলৈৰ পৰা খোজ কঢ়া ঔষধো খাম। আপুনি যদি তেনেকৈ ভাবিছে কাঢ়িব খোজ। মইতো ভাবিছিলোৱেই, ছায়াহে কলে বোলে এতিয়া নালাগে, 2 দিনমান পাছত খোজ কাঢ়িবলৈ যাব, সেইকাৰণেহে যোৱা নাই। পিছে কাইলৈৰ পৰা নহব, তাই যি কলেও কাইলৈৰ পৰা যামেই যাম। যাব যাব।
অকণমান বাহিৰলৈ ওলাই মেলি গলে মনটো অকণমান মুকলি লাগিব হকে বিহকে কৰি থকা চিন্তাবোৰৰ পৰা অকণমান আঁতৰি থাকিব পাৰিব বাৰু দে এই হেৰি নহয় সময় কিমান হলো হাতত দেখোন ঘড়ীটো আছে চাই লওক আকৌ পাহৰিছিলোৱে ইহঁতো অফিচৰ পৰা আহিবৰ সময় হল নহয় তই খোৱা বোৱাৰ যোগাৰত লাগ গৈ যা মইতো অথনিয়ে গলোহেঁতেন আপোনাৰ লগত কথা পাতি থকাৰ কাৰণেহে মই যাওঁ এতিয়া ইহঁত অহাৰ দেৰিয়ে হল নেকি বাৰু ক'ত বা আছে কি কি কৈছা তুমি আৰে ইমান চিঞৰি আছা কিয় তোমাৰ গা চা ঠিকে আছেতো আৰে ঠিকে আছেতো কি হৈছেনো মোৰ যদি তোমাৰ গা ঠিকে আছে তুমি এইবোৰ কি কথা কৈ আছা এবাৰ ভাবি চাইছানে কি হ'ল ইমান চিঞৰ বাখৰ কৰি কথা পাতি আছা যে বেবীয়ে মানে কি মানে কৰি আছা কথাটো নোকোৱা কিয় মই কৈছো ৰবা কাইলৈৰ পৰা মই বিবেকৰ ঘৰত থাকিম তাৰ ৱাইফ হৈ থাকিম আৰু ককাক মৰাৰ লগে লগে সেই ছোৱালীজনীক ডিভোৰ্চ দিব তাৰ পাছত আমি বিয়া পাতি ল'ম চিনাকি